এতিয়া কি দিব? তাত খানা গাহৰি ও গাহৰি আছে ন বাহ এই খাতৰা দেখোন বাহ কিমানত কিনি আনছে 4,000 বন্ধুসকল চাওক ইয়া হ'ল কাঠলবাৰী চাইড আৰু মোৰ বাওঁফালে আছে ধাননিৰ পথাৰ একচুৱেলি মই এটা ঘৰত আহিছিলোঁ আৰু তেনেকৈ মই সেই ঘৰটো দেখাব বিচাৰোঁ লগ ধৰিব আহিছিলোঁ ফুৰিবৰ কাৰণে এনেকৈ ইয়াত চাওক ৰাস্তা পকী ৰাস্তা হৈ গ'ল এনেকৈ দাদা এইটো নিউ কদমচালি বুলি কয় না এনে ঘৰটো এইখিনিয়ে হয় মোৰ বাইকটো ৰাখিছোঁ তাতে তেওঁলোকৰ ঘৰৰ সন্মুখত এনে এইখিনিও আছে ৰাস্তা এনে মই সোমাই গৈ আছোঁ চাওক আহিলোঁ দেই তেনে মোৰ দাদাৰে ঘৰ হয় গেট মাৰি ল'লোঁ আৰু তেনেকৈ তেওঁলোকৰ পোহা ছাগলীবোৰ এই গেটৰ সন্মুখতে হৈ আছে আৰু চাওক এয়া সকলোতকৈ ডাঙৰ হোৱা ছাগলী এটা ছাগল দেখুৱাইছোঁ এয়া নতুন বাইক স্কুটি লৈছে চাওক ইয়া হ'ল তেওঁলোকৰ ঘৰ আৰু ইয়া মুৰ্গী ইয়া হ'ল মুৰ্গী তেনে ইতিমধ্যে মই অহাৰ সময়ত যিটো বাৰেণ্ডা ঘৰবিলাক মুচি আছিল দাদাই আৰু ইয়াতো ছাগলী ইয়া ছাগলী চাওক ধুনীয়া মৰম লগা ছাগলী এনে মই পিছফালে গৈ আছোঁ এনে গাঁৱলীয়া পৰিৱেশ এই গাঁৱলীয়া পৰিৱেশত থাকিব লগা হ'লে এনেকৈ ঘৰবিলাক এনেকুৱাই হয় বাৰিষাৰ সময়ত আৰু তেনে এইবাৰ তেওঁলোকৰ মুৰ্গীবিলাক আছে ইয়াত কেইটামান আছে চাওক বহুত কেইটা আছে এইপিনে গৈ আছে মুৰ্গী চাওকচোন এনে দাদাই কাপোৰ ধুই আছে এই ঘৰ চৰ চাফা কৰাৰ পিছত গা ধুই আছে নেকি দাদা একদম বঢ়িয়া এই যে সকল পানীৰ কোনো অসুবিধা নাই আৰু তেনে তেওঁলোকৰ দমকলৰ পানীয়ে চলি যায় আৰু তেনে ইয়াত নিউ কদমখালি বুলি কয় আৰু চাওক গাঁৱৰ পৰিৱেশটো এনেকুৱাই এতিয়া খেতি পথাৰত মানুহ কামত ব্যস্ত হৈ আছে এইপিনে হ'ল কি খেতি পথাৰ চিমলাবাৰী হয় আৰু তেনে এই যে পাথৰত কাম কৰি আছে আৰু এনেকৈ তেওঁলোকৰ ঘৰখন এনেকুৱাই এইটো পিছফালে হয় আৰু মই দেখুৱাই আছোঁ চাই থাকক আপোনালোকে একদম এনেকৈ গাঁৱলীয়া পৰিৱেশত আমি তেওঁলোকৰ দুটা হাঁহ আছে এই হাঁহৰ পোৱালি হৈছে নিশ্চয় এই যে হাঁহৰ পোৱালি চাওক একদম এই যে হাঁহৰ পোৱালি চাওকচোন পোৱালি আছে এই বাপৰে তাৰপিছত ইয়া বয়স ডাঙৰ ছাগলী 5 বছৰ মান হ'ল না এতিয়া কি দিব খানা গাহৰি ও গাহৰি আছে ন বাহ
এই যিপিনে আছে এতিয়াহে দেখিলো মই গাহৰি পোৱালি খাতৰা দেখোন বাহ কিমানত কিনি আনছে 4,000 সব খাই আছে ভয় খাই আছে না সব এটা খাসি মুরগা না বা এই কেইটামান আছে চাওক খাসি মুরগা 4টা এই যে চাওক চাওক 3 বছর না মোটামুটি এইবিলাক 1500 করে দাম পাব 2000 না একদম ভাল লাগিছে দেই লোকেল হয় একদম লোকেল টু খাসি লোকেল খাসি মুরগি ইয়া চাওক খাই আছে মানে কাষত গলে ভয় কৰে গাহৰি খাই আছে এই যে খাসি মুরগা বিলাকো আছে তাত একদম ধুনীয়া লাগছে দেই এতিয়া খোৱা দোৱা বা কিবা কৰে ব্যৱস্থা কৰে না নকৰে খোৱা দোৱা চাহ পানী বা তেওঁলোকৰ কমলা গাছো আছে এই যে কমলা লাগিছে সৰু সৰু নাই এই ছাগলীটো 5 বছৰ মান হৈছে বোলে চাওক মানে খোজ কাঢ়িব নোৱাৰা হ'ল কাঢ়িলে চাউল দি আছে আৰু মুৰ্গী ধুনীয়া তেওঁলোকৰ ঘৰুৱাৰ জীৱ জন্তুৰ বাহিৰে তেওঁলোকৰ ঘৰৰ সন্মুখতে দোকান আছে ইয়াত চাওক ইয়াত দোকান মই সোমাই গৈ আছো পুরো একটা দোকান ইয়াত চাওক একদম ধুনীয়া পৰিৱেশ ভাল লাগিলে মই বন্ধ কৰিলো দোকানটো আৰু এনেকৈ ধুনীয়া পৰিৱেশ ল'ৰা ছোৱালীবিলাক স্কুলত গৈছে কোনোই নাই এনেকৈ মই ফুৰিব আহিছিলোঁ এতিয়া মোক চাহ দিলে আৰু এতিয়া চাহ খাম আৰু চাওক এতিয়া হ'ল কাটা নিমকি খাই আছোঁ ৰঙা চাহ না মুড়ি নাখায় হ'ব এইটো এতিয়া অকণমান জলপান কৰি হেৰিটো শেষ কৰিম খাই চাওঁ বন্ধুসকল আপোনালোকক কেনে লাগিছে ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আশা কৰোঁ আপোনালোকে লাইক কৰিব আৰু এনেকুৱাই গাঁৱলীয়া পৰিৱেশটো এনেকুৱাই মানে ইমান টিকটক হ'ব নোৱাৰে আৰু বাৰিষাৰ সময়ত বিশেষকৈ মানে একদম ঘৰ বাৰী চেৰা বেৰা হৈ থাকে মানে ঘৰুৱা পশুৰ জন্তুবিলাকৰ লগত আৰু লাগি থাকিব লাগে আৰু বৰ্তমানতো খেতিৰ কাম হৈ আছে তেনে আপোনালোকৰ এইখিনিতে আপোনালোকৰ পৰা মই এতিয়া হ'ল দাদা তেওঁ চাহ খাব ধৰিছে এতিয়া এইখিনিতে আজি ভিডিঅ'টো এইখিনি কৰি আপোনালোকৰ পৰা বিদায় বিচাৰিছোঁ নমস্কাৰ।